সমগ্ৰ শিক্ষা অভিযান অসম আৰু জলি লাৰ্ণিং প্ৰাইভেট লিমিটেড আৰু মানস শইকীয়া ফাউণ্ডেশ্যনৰ সহযোগত যোৰহাটৰ ৰেবকান্ত পাব্লিক হাইস্কুলত অতি গুৰুত্বপূৰ্ণ প্ৰকল্প অসমৰ বাবে হাতত লয়। যোৱা বৰ্ষত কামৰূপ ৰয়েল আৰু কামৰূপ মেট্ৰত লোৱাৰ দৰে এই বৰ্ষত অসমৰ যোৰহাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়ৰ প্ৰতিখন জিলাৰে প্ৰায় 200ৰ অধিক প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কালিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ত 100গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু 30 তাৰিখলৈকে দ্বিতীয় পৰ্যায়ৰ 100গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই প্ৰশিক্ষণৰ উদ্দেশ্য হৈছে প্ৰাথমিক পৰ্যায়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী শিক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ইংৰাজী বিষয়ত পাৰ্গত কৰি তোলা, লগতে শিক্ষক-শিক্ষকসকলক সুনিপুণভাৱে গঢ়ি তুলিবৰ বাবে এই প্ৰশিক্ষণ অতি গুৰুত্বপূৰ্ণ। ৰাজ্যৰ বাহিৰৰ পৰা প্ৰশিক্ষক অহাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে। এই প্ৰশিক্ষণৰ পৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজী ভাষাৰ ওপৰত লগতে ইংৰাজীত কথা কোৱা, শুদ্ধভাৱে ইংৰাজী শব্দ প্ৰয়োগ কৰা যথেষ্ট উপকৃত হ'ব। লগতে ইংৰাজী বিষয়টো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহজ সৰল কৰাৰ লগতে সহজভাৱে লিখিব পৰা আৰু ক'ব পৰাটো এই প্ৰশিক্ষণৰ উদ্দেশ্য। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। So whenever I say a word, the child should be able to hear and recognize whether I'm talking about whether I'm talking about that we have to dictation is a very important part of teaching them. So we have to take continuous dictations. Okay, and dictation we can take it in the form of CVC words. What are CVC words? We have consonants on both the sides, and in between we have the vowels. Okay. That reader can read it faster. Yeah. So this always two sound. Br, tr. Now these are all consonants. No vowels here. Br, tr, tr, fr, tr, str. We also have sm, sn, sp, st. Next. ये प्रोग्राम जो है आपके ब्यूटीफुल डिस्ट्रिक्ट जोरात में हम लोग करने के लिए आए हैं विद द हेल्प ऑफ मानव साइकिया फाउंडेशन एंड जॉली लर्निंग लिमिटेड। हमारे प्रोजेक्ट हेड हैं मिस कोमल गोयंका, जिनके लीडरशिप में हम ये प्रोग्राम कर रहे हैं। इस प्रोग्राम से फ़ायदा ये होगा कि जितने गवर्नमेंट स्कूल के बच्चे हैं उनको इंग्लिश लैंग्वेज की स्पेलिंग, प्रोनंसिएशन और पूरी लैंग्वेज के ऊपर जो उनको तकलीफ़ें आती है वो हम ओवरकम कर सकें। यानी उनके लिए इंग्लिश हम लोग बहुत ईजी करना चाहते हैं, रीडिंग, राइटिंग, स्पेलिंग, प्रोनंसिएशन। तो हमारी ये पूरी कोशिश रहेगी कि जब हम ये प्रोग्राम ख़त्म करें तो सारे गवर्नमेंट स्कूल टीचर्स अपने अपने स्कूल में, अपने क्लास में ये प्रोग्राम सक्सेसफुली इम्प्लीमेंट कर सकें। समग्र शिक्षा अभियान असम आरु सपोर्टेड बाय जॉली लार्निंग प्राइवेट लिमिटेड एंड मानस शइकिया फाउंडेशन एज ए स्पेशल प्रोजेक्ट जो असমৰ কাৰণে দিয়া হৈছিলে। যোৱা বছৰ এইটো পাইলটিং কৰা হৈছিলে কামৰূপ ৰয়েল আৰু কামৰূপ মেট্ৰত। এই বিশেষ প্ৰগ্ৰামটো অসমৰ যোৱা বছৰ কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰৰ পৰা সম্প্ৰসাৰিত কৰি এবাৰ যোৰহাট, মাজুলী, ডিব্ৰুগড় আৰু ধেমাজি জিলালৈ সম্প্ৰসাৰিত কৰা হৈছে। প্ৰতিখন জিলাৰে 200কে শিক্ষক-শিক্ষয়িত্ৰীক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ইয়াত প্ৰশিক্ষণ দিয়া হ'ব। কালিৰে পৰা যোৰহাটত এই প্ৰশিক্ষণ লানি আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত 100 আৰু কাইলৈ আৰু পৰহিলৈ দ্বিতীয় পৰ্যায়ত আৰু 100 শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ দিয়া হ'ব। ইয়াৰ মূল কথাটো হৈছে ইন্ট্ৰডাকশ্যন অফ ফনিক্স ইন ক্লাছ 1। যেহেতু আমাৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ পৰা ইংৰাজী ভাষাৰ শিকনৰ ব্যৱস্থাপনা আছে, গতিকে ছাত্ৰ-ছাত্ৰীসকলক এই ভাষাক সমৃদ্ধিশালী কৰি তুলিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক সুনিপুণকৈ গঢ়ি তুলিবৰ কাৰণে এই প্ৰশিক্ষণৰ খুবেই প্ৰয়োজন আৰু খুব সুন্দৰকৈ তেখেতসকলে প্ৰশিক্ষণ লানি দিছে। আমি আশা কৰিছোঁ ইয়াৰ যোগেদি যোৰহাট জিলাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল লগতে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক-যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।